নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কাইলৈ সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তি ধন ৰাখি সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধন। অভিযোগত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আত্মহত্যাৰ 25জন মহিলাৰ বাবে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন তালিকা প্ৰকাশ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা 1250 টকাকৈ প্ৰদান কৰা হৈছে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনেক্ষেত্ৰত আপুনি কি কৰিব? লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰিব জনতাই? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গোৱালপাৰাত 3 উচ্ছেদিত গুলীবিদ্ধ নিহত চাকৰ হুছেইন নামৰ 1 উচ্ছেদিত 2 উচ্ছেদিত চিকিৎসাধীন। সংকটজনক অৱস্থাত এজনক জিএমচিলৈ প্ৰেৰণ কৰা হৈছে। গোৱালপাৰাত পুনৰ ঘৰ সজাৰ চেষ্টা কৰিছিল উচ্ছেদিত বুলি মন্তব্য কৰা হৈছে আৰু ত্ৰিপালৰ তলৰ আশ্ৰয় লোৱা উচ্ছেদিতক পুৱাই খেদিবলৈ কৈছিল আৰক্ষীয়ে আৰু আৰক্ষীক ওলোটাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে উচ্ছেদিত বুলি মন্তব্য কৰা হৈছে আৰু উচ্ছেদিত লৈছে এতিয়া যুদ্ধ দেখি ৰূপ। উচ্ছেদিতৰ ৰুদ্ৰ ৰূপ দেখি জিচিবিলৈ আৰক্ষীৰ উভতি হয় বন্ধুবান্ধীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে আৰু জিচিবিলৈ যেতিয়া উভতনি মাৰিছে তেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ চলাইছিল গুলী আৰু ভয়ংকৰ উত্তপ্ত পৰিস্থিতি গোৱালপাৰা বিদ্যাপাৰাত হয় বন্ধুবান্ধীসকল ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া বিদ্যাপাৰাত আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ঘৰ ভঙাৰ পিছত অৱশিষ্ট বস্তুখিনি সামৰিবলৈ সময় দিব লাগিছিল বুলি মন্তব্য কৰিছে এতিয়া আমচুৰ তৰফৰ পৰা। আৰক্ষীয়ে উত্তেজিত কৰিছে উচ্ছেদিত মানুহখিনিক। গোৱালপাৰাৰ ভয়ংকৰ ঘটনাক লৈ আমচুৰ প্ৰতিক্ৰিয়া। ঘৰ ভঙাৰ পিছত 3 পাত লগতে ৰডখিনি বিক্ৰী কৰিবৰ বাবে তেওঁলোকক সময় দিব লাগিছিল বা তাতে আছে। ত্ৰিপালৰ তলত আশ্ৰয় লোৱা লোকসকলৰ মূৰৰ ওপৰত ত্ৰিপাল ছিঙি দিয়া হৈছে আৰু তাৰ পিছতে ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানি বুজি উচ্ছেদিত মানুহখিনিক উত্তেজিত কৰা হৈছে। খবৰ ফলতে ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। ঘৰ ভঙাৰ পিছত অৱশিষ্ট বস্তুখিনি সামৰিবলৈ সময় দিব লাগিছিল বুলি এতিয়া ডাঙৰ মন্তব্য কৰা হৈছে আমচুৰ তৰফৰ পৰা আৰু আৰক্ষীয়ে উত্তেজিত কৰিছে বুলি উচ্ছেদিত মানুহখিনিক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ গোৱালপাৰাৰ ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত প্ৰতিক্ৰিয়া মন্তব্য কৰিছে। আৰক্ষীক আক্ৰমণ কৰা সকলৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। আইনে ব্যৱস্থা ল'ব সেইসকল লোকৰ ওপৰত। গোচৰ ৰুজু কৰিবলৈ ব্যৱস্থা লোৱা হ'ব আক্ৰমণকাৰীৰ ওপৰত। গোৱালপাৰাৰ ঘটনাক লৈ অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰক্ষীক আক্ৰমণ কৰা সকলৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশদ প্ৰতিক্ৰিয়া। মই চাকৰি দিছো নে নাই সেয়া অসমৰ ৰাইজে জানে। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলে। মোক জেললৈ পঠিয়াম বুলি কোৱাৰ আগতে ৰাহুল গান্ধী জেললৈ যাব। ৰাহুল গান্ধী যে জেললৈ নাযাব তাৰ কি গ্যাৰাণ্টি বা কোনে গ্যাৰাণ্টি দিব বুলি মন্তব্য কৰিছে অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে যোৱাকালি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াব আৰু ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এখন ৰাজ্যত আহি এনেবোৰ কথা কোৱাটো এজন ৰাষ্ট্ৰনেতাক শোভনাভাৱে মন্তব্য কৰিছে। অসমৰ ৰাইজে জানে যে এখন চৰকাৰে অসমৰ বাবে কিমান কাম কৰিছে। কাৰোবাৰ বাখৰত ৰাইজৰ মৰম আদৰ কমি নাযায়। ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। হয় বন্ধুবান্ধীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে লগতে ৰাহুল গান্ধী যিটো মন্তব্য কৰিছিল জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে মুকলি হ'ব 40,697টা চাকৰি বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰা হ'ব। অসম লোকসেৱা আয়োগত 1,208টা পদ খালী হ'ব। কেৱল এয়াই নহয় প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ 10,050টা। কেৱল এয়াই নহয় মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ মুকলি হ'ব। অসম অভিযন্তাৰ সেৱা 343টা।
চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তি লাভ কৰিব 490টা, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি 6239টা পদৰ বিজ্ঞাপন মুকলি হ'ব বুলি কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। 2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰি চৰকাৰে প্ৰদান কৰিছে বা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। অৱশেষত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। অতি শীঘ্ৰে নতুনকৈ আকৌ চৰকাৰৰ ফালৰ পৰা বিজ্ঞাপন মুকলি কৰিব। এতিয়ালৈকে ডেটটো ফাইনেল কৰা নাই। যেতিয়া ডেটটো ফাইনেল কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আহি গ'ল অৰুণোদয় আঁচনি 3.0 বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। নতুনকৈ লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। শীঘ্ৰে কৰা হ'ব নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যিসকল ব্যক্তিয়ে এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। এই বছৰৰ প্ৰায় 37.2 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। 2023 চনত হিতাধিকাৰীৰ সংখ্যা আছিল 18 লাখ। অৰুণোদয় আঁচনি 2.0 2024 চনত 24 লাখলৈ বৃদ্ধি হ'ল হিতাধিকাৰীৰ সংখ্যা। আৰু মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনি লৈছে ডাঙৰ ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয়ৰ ধন সম্পৰ্যৰ হ'ব। লগতে 5,000 কোটি টকা ধাৰ্য অৰুণোদয় আঁচনি 3.0ৰ বাবে নতুনকৈ আকৌ হ'ব আবেদন। লাখ লাখ মহিলাই পাব সুবিধা। যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত ছেপ্টেম্বৰৰ পৰা চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। যিসকল ব্যক্তিয়ে এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। নতুনকৈ চনতে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনাৰ যাৱতীয় নথি পত্ৰ সাজু কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সভা। অৰুণোদয় লাভ কৰা আৰু বঞ্চিত হোৱা সকলে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। পুৰণা অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন। বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় তালিকাৰ পৰা। আৰু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে জুন মাহৰ পৰা। জুন মাহতে বহুতো হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ পোৱা নাই। লগতে জুলাই মাহতো আপোনাৰ একাউণ্টত নিশ্চয় সোমোৱা নাই 1250 টকাকৈ, কিয়নো তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে। অতি শীঘ্ৰে আপোনালোকৰ নতুনকৈ আবেদন কৰিব লাগিব। আৰু যিসকল অৰুণোদয় হিতাধিকাৰী অৰুণোদয় আঁচনি 1250 টকাকৈ পাই আছে তেওঁলোকৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। অন্যথা যদি আপুনি টকা পাই আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। অৰুণোদয়ৰ তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি থকা লোকসকল। একোটা সমষ্টিত 40,000কৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিব চৰকাৰে। ঘৰত ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ বাবে। যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব 10,000কৈ টকা। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে, কিয়নো 1 আগষ্টৰ পৰা চৰকাৰে পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাই দিব 10,000কৈ টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন। অৱশেষত ধন প্ৰদানৰ দিন ঘোষণা কৰা হৈছে। এতিয়া আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। হুবহু সোমাই যাব এই ধনৰাশি আপোনাৰ বেংক একাউণ্টত। ক্ষীপ্ৰগতিত কৰা হৈছে ভেৰিফিকেশ্যনৰ কাম কাজ হয় বন্ধু-বান্ধৱীসকল। অৱশেষত ক্ষীপ্ৰগতিত চলিছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ প্ৰায় শেষ পৰ্যায়ত। আৰু 28 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব ভেৰিফিকেশ্যন। আৰু 1 তাৰিখৰ পৰা লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব 10,000কৈ টকা। ভেৰিফিকেশ্যনৰ পিছতে গোটৰ মহিলাৰ একাউণ্টত সোমাব এই ধনৰাশি। অৱশেষত চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত কেনেকৈ চাব আপোনাৰ নাম আছে নে নাই? অতি শীঘ্ৰে পঞ্চায়তত বা ব্লকত গৈ চেক কৰক তালিকাত নাম আছে নে নাই। তালিকাত নাম থাকিলে 1 আগষ্টৰ পৰা আপোনাৰ একাউণ্টত সোমাব 10,000কৈ টকা। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কেন্দ্ৰই কৃষকৰ বাবে মুকলি কৰিছে ধনৰাশি। হয় বন্ধু-বান্ধৱীসকল, অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাই পৰিব 2ৰ পৰা 4,000কৈ টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি? হয় বন্ধু-বান্ধৱীসকল, আপুনি ৱেইট কৰি আছে নেকি? তেনে ক্ষেত্ৰত কাইলৈ সোমাব পাৰে PM কিষাণৰ বেংক একাউণ্টত 2,000কৈ টকা। ৰাতিপুৱাৰ পিৰিয়ডত সম্পূৰ্ণ
আপডেট পাই যাব কিয়নো বিহাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে 2000 কোটি টকা সোমাই দিব বুলি এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে আৰু কালি ৰাতিপুৱা সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিব আৰু যাৰ জৰিয়তে সম্পূৰ্ণকৈ জানিব পাৰিব আপোনাৰ একাউণ্টত কালি সোমাবনে নাই 2000 কোটি টকা পিএম কিষাণ 20 নম্বৰ কিস্তিক লৈ কালি ভাল খবৰ আহি পৰে সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'